Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gandip sir. To aji ami Excelor 7th chapter arambho koribo goi asu ya 7th class arambho koribo goi asu. Ajir chapter ot ya ajir class ot ami tumalokok hikabo goi asu bill format. To eta bill or format keneke banabo lage. Jodi tumaloke tally jana, tally to automatic format create hoi jay. Kintu Excel ot ami nije eta format create korim amar nijor hisabe mane customize. নিজৰ হিসাবে মানে কাস্টমাইজ কোৱা হয় ঠিক আছে তো আমি এটা স্ট্যান্ডার্ড আৰু নরমাল এটা বিল বনাম তাৰ পিছত তোমালোকে পিছত যদি ইচ্ছা কৰে যে আমি তাত জিএসটি ইনক্লুড কৰিব বিচাৰা या কোনো ধৰণৰ ট্যাক্স ইউজ কৰিব বিচাৰা হেতু তুমি পাৰিবা তো মই জিএসটি অলৰেডি লাস্ট ক্লাছত দেখাইছো জিএসটি দেন তোমাৰ সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট এইবিলাক মই দেখাইছো হে ক্লাছটো এবাৰ চাই লবা তেতিয়ালে তোমালোকে আজিৰ যোনটো মই বিল বনাই আছো ইয়াত মই জিএসটি ইনক্লুড নকৰো কেলে কি লেন্দি হ'ব পাৰে তোমালোকে পিছত জিএসটি ইনক্লুড কৰিব পাৰা ওকে সো আমি সময় নষ্ট নকৰো ডাইৰেক্টলি আমি স্টার্ট কৰি দিও আমাৰ ক্লাছটো তো মই এক্সেল ওপেন কৰি লৈছো মই ওপৰৰ কেইটামান সেল এনেকে মই সিলেক্ট কৰি লম আৰু ইয়াত মাৰ্জ কৰি দিম মাৰ্জ কৰাৰ পিছত ইয়াত সিম্পলি মই লিখিম বিল ফৰমেট ওকে মই ইয়াত বিল ফৰমেট লিখি দিছো বিল ফৰমেট লিখাৰ পিছত ইয়াত তুমি ফাৰ্স্ট কি হ'ব আমাৰ বিল নাম্বাৰটো দিব লাগিব বিল নাম্বাৰ দিয়াৰ পিছত starting out bill number hoy tar pisot date to dibo lage date diar pisot tar pisot likhibo lage customer name to customer name duta eneke select koriba then merge kori diba tetia hole ki hobo duta cell merge hoy gol aru tomar naam tu yat mane customer er naam tu yat ami likhibo parim okay to etu hoy gol etia amar iman loke hoy gese etu ami left aligned korilo thik ase left align ইয়াত চাব পাৰা এলাইন লেফট কৰি লৈছো এতিয়া তাৰ তলতে আমি ইয়াৰ পা ইয়া এটা লাইন এৰি কিনিও তুমি ইয়াত সিৰিয়াল নাম্বাৰ দি দিলা সিৰিয়াল নাম্বাৰ লিখাৰ পিছত ইয়াত তুমি দি দিবা আইটেমছ তাৰ পিছত তুমি ইয়াত দি দিবা ৰেট তাৰ পিছত তুমি দি দিবা কোয়ান্টিটি দি দিবা ৰেট দি দিবা কোয়ান্টিটি দি দিবা দেন টোটাল কিমান হয় হেতু দি দিবা ঠিক আছে কোয়ান্টিটি এন্ড টোটাল ওকে ইয়াত আমি দি দিম 1 2 আৰু কেটাম 6 লকে এনেকে তুমি 6 7 লকে দি দিলা মানে সিরিয়াল নাম্বার আমি ডাঙৰ আৰু অলপ আৰু আনিব পাৰো কিন্তু মানিলো আমাৰ 6টা আইটেম আমি দিব বিচাৰিছো তো 6টা আইটেমৰ কাৰণে 6টা 6 ইজ ইনাফ ওকে এতিয়া আমি আইটেমৰ এটু যে আছে এটু সিলেক্ট কৰিম আইটেমৰ এটু সিলেক্ট কৰাৰ পিছত আমাৰ যাব লাগিব ডেটাত যাবা আৰু ইয়াত ডেটা ভ্যালিডেশন আছে তাত যাবা Data validation of joar pisot yat tumi sabo pariba je any value ami yar pa gusai dim ya ami select nokoru ami select korim list select korile ki hobo tomar je keta item ase hotelot ঠিক আছে আমি এতিয়া হোটেলৰ কনসেপ্ট লৈ কাম কৰি আছিলো হে কেটা আইটেম ইয়াত হমাই দিবা তো মানি লোৱা তোমাৰ হোটেলত ৰাইস পোৱা যায় ডাল পোৱা যায় চিকেন পোৱা যায় ফিশ পোৱা যায় সবজি পোৱা যায় এন্ড मटन পোৱা যায় ঠিক আছে তো মটন পোৱা যায় ফিশ চিকেন ডাল রাইস এক এটা বস্তু সবজি দ্যাটস ইট এন্ড ওয়াটার ঠিক আছে ওয়াটার এন্ড আৰু এটা লাস্টত এনে দি দিম এনে টু দিছো পিছত বুজাম কিয় দিছো এনে মানে নট এপ্লিকেবল তো ইয়াত আমাৰ এক এটা আইটেম হৈ গল তো আমি চাইলো কেটা আইটেম টোটাল আইটেম হল ওয়াটার একটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা মান হ'ব ঠিক আছে তো ওকে প্রেস কৰি দিও আৰু ইয়াত আমাৰ আহি গল তো ইয়াত প্ৰথম রাইস দেন তলত ডাল দেন তলত চিকেন দেন তলত আমি ফিশ দেন ইয়াত আমি সিলেক্ট কৰো সবজি দেন আমাৰ আহি গল মটন আৰু আমি অলপ ড্ৰেগ যদি কৰো ইয়াত আমাৰ আহি যাব ওয়াটার পসিমান লকে এন্ড আমি এটো পুৰাটো সিলেক্ট কৰিলো এটো হাত হৈ গল 7 তো টোটাল আমাৰ 7 আইটেম ঠিক আছে এতিয়া আমাৰ ৰেট টু আমি নিজে ডিসাইড কৰো কেলকে এটা হোটেলৰ মালিকে ৰেট সিলেক্ট কৰিব ৰেট ডিক্লেয়াৰ কৰিব হয় না তো হেই হিসাবে হ'ব আমাৰ তো আমি ইয়াত এটা লজিক্যাল স্টেটমেন্ট ইউজ কৰিম ইকুৱেল দিবা ইফ লিখিবা ইফ লিখাৰ পিছত ব্র্যাকেট দিবা ব্র্যাকেট দিয়াৰ পিছত তুমি রাইস সিলেক্ট কৰিবা রাইস মানে প্ৰথম সেল এই সেলটো সিলেক্ট কৰিবা এই সেলটো সিলেক্ট কৰাৰ পিছত ইকুৱেল দিবা ডাবল কোটছত রাইস লিখি দিবা আৰু রাইসৰ কি ৰেট হ'ব রাইসৰ কি রেট হবো হেতু তুমি নিজে দি দিলা মানি লোৱা 30 रुपीस কমা দিবা এটা দেন 30
দেন ইফ লিখিবা কমা দিয়াৰ পিছত ইফ লিখিবা ব্ৰেকেট দিবা अगेन ৰাইস সিলেক্ট কৰিবা মানে এই আইটেমটোই সিলেক্ট কৰিবা ইকুৱেল দিবা তো ইয়াত আমি লিখি দিম ডাল ঠিক আছে ডালৰ লগত যদি ডাল ইকুৱেল ইকুৱেল হয় তেতিয়াহলে আমাৰ এটা ৰেট হ'ব আমি দি দিলো মানিলো 20 रुपीस তেনেকে কমা দিলাম अगेन তুমি ইফ লিখিলা ব্ৰেকেট দিলা ব্ৰেকেট দিয়াৰ পিছত अगेन ৰাইস সিলেক্ট কৰিলা अगेन ইকুৱেল দিলা ডাবল কোটছৰ ভিতৰত লিখি দিলা চিকেন স্পেলিং মিস্টেক কৰিবা নকৰিবা সৰি স্পেলিং মিস্টেক কৰিলে তোমাৰ आंसर ভুল আহিব ইয়া নাহিব তো ইয়াত যেনেকে ডাল ৰাইস ডাল দেন চিকেন তো চিকেন মানিলো আমি ধৰিছো আমি 80 रुपीसত দিও দেন কমা ইফ লিখিলা अगेन ব্ৰেকেট দিলা अगेन তুমি এই সেলটো সিলেক্ট কৰিবা ইকুৱেল দিলা আৰু ইয়াত চিকেন ডাল ফিশ হৈ গল চিকেন আৰু ইয়াত আমাৰ হৈ যাব এতিয়া ফিশ তো আমি ফিশ দি দিলো তো এটো মই সিৰিয়ালি ইয়াৰ পৰা চাই কৰি আছো তুমি randomly বেলেগ নামও দিব পাৰা কিন্তু এটাই নাম দিবা ঠিক আছে এনেকে সাবা তো ইয়াত ইকুৱেল মানে কি হৈ আছে ইকুৱেল মানে আমি ইয়াত যোনটো আইটেম আছে সেই আইটেমটোৰ লগত আমাৰ ৰাইস সেম টু সেম হ'ব লাগিব ইয়াত যোনটো আইটেম আছে হেতুৰ লগত ডাল সেম টু সেম হ'ব লাগিব তেতিয়া হলে ইয়াত ৰেট আহি যাব 20 रुपीस 30 रुपीस whatever আমি ইয়াত সেট কৰি আছো এতিয়া যেনেকে ফিশ যদি আমি ইয়াত সিলেক্ট কৰো ফিশৰ লগত যদি ফিশ মিলি যায় সেম টু সেম স্পেলিং হয় তেতিয়া হলে আমি ইয়াত তাৰ দামটো ধৰি দিলো যেনেকে ইয়াত 100 रुपीस দি দিলো अगेन কমা ইফ লিখিবা ব্ৰেকেট দিলা अगेन তুমি ৰাইস সিলেক্ট কৰা ইকুৱেল দিলা মটন দিলা মটন স্পেলিং টু সেম হলে ইয়াত মানিলো 120 টকা আমি সেট কৰি দিলো দেন আমাৰ কি আছে ওয়াটাৰ লাস্ট তো আমি ইয়াত ইফ দিম ব্ৰেকেট দিম अगेन আমি এটো সিলেক্ট কৰিম ইকুৱেল দিবা अगेन ইয়াত লিখিবা ওয়াটাৰৰ দাম কিমান 10 रुपीस তো 10 দি দিলো সৰু বটল ঠিক আছে তাৰ পিছত আমি কমা দি দিম अगेन ইফ লিখিবা দেন তোমাৰ अगेन এটো সিলেক্ট কৰিলা আৰু যদি কিবা কাৰণে ইয়াত আমি চাইলো ইকুৱেল দিলো ইকুৱেল দিয়াৰ পিছত ইয়াত আমি na লিখিলো ঠিক আছে na মানে not applicable সো আমি ইয়াত 0 এটা দি দিলো বাস ইমান দিয়াৰ পিছত কমা আৰু এটা 0 দি দিলো এন্ড ব্ৰেকেট ক্লোজ আৰু এতিয়া ব্ৰেকেট কেইবাৰ আমি ওপেন কৰিছো হিমানবাৰ আমি বন্ধ কৰিব লাগিব 1 2 3 4 5 6 7 7 তো এটা অলৰেডি দিছো 2 3 4 5 6 7 7 হৈ গল এন্টাৰ প্ৰেছ কৰিছো তো ইয়াত কি এৰৰ আহি আছে আমি চাও ইয়াত ফিশ ঠিক আছে ইয়াত চিকেনৰ আগত আমি চিকেনৰ পিছত আমি ডাবল কোটস দিয়া নাই লেটস সি আহি গল তো এনেকে আমি এটো ড্ৰেগ কৰি দিম যেনেকে আমি ড্ৰেগ কৰিম গুটে বিলাক আইটেমৰ ৰেট আহি যাব সবজিৰ ৰেটটো আমি কিয় আহা নাই আমি চাব লাগিব সবজি আমি লিখিছো নাই তো ইয়াত আমি সবজি লিখা নাই তো আমাৰ কি কৰিব লাগিব আমাৰ তলৰ পিছফালে পৰা আমি এনেকে ডিলিট কৰি কিনে আপ টু ইয়াত আমি এই লাষ্টত ইয়াত আমি সবজি লিখি দিলো এতিয়া আমি সবজি লিখিলো কমা দিলা সবজিৰ ৰেট মানি লোৱা 15 रुपीस কমা দিলা अगेन ইফ লিখিবা अगेन এটো সিলেক্ট কৰিবা এটো ইকুৱেল দিবা na লিখিবা ডাবল কোটছত na ডাবল কোটছ ক্লোজ কৰিলা আৰু ইয়াত 0,0 দি দিবা 0,0 কিয় দিছো বাই চান্স একৱে যদি সিলেক্ট ইয়াত তো একো না একো সিলেক্ট হ'ব সো আমাৰ a0 টো দিব না লাগে জাস্ট 0 দিলা যদি na যদি ইয়াত সিলেক্ট হয় মানে নট এপ্লিকেবল তেতিয়া হলে 0 সিলেক্ট হৈ যাব মানে একো লোৱা নাই এনেকা ধৰণৰ এটা মানে কনসেপ্ট তো ইয়াত আমাৰ এতিয়া টোটাল 8টা ব্ৰেকেট ক্লোজ হ'ব 1 2 3 4 5 6 7 8 8 1 2 হৈ গল 3 4 5 6 7 8 এন্টাৰ প্ৰেছ কৰি দিয়া তো ইয়াত চাব পাৰা ডালৰ আহি গল এন্ড আমি अगेन ওপৰৰ পৰা এবাৰ আমাৰ ইয়াত সেট ঠিক আছে না নাই ওপৰটো হিচাপে আমি সেট কৰিব লাগিব यस ঠিক আছে তো এটো আমি পুৰাটো পুৰা ড্ৰেগ কৰি লম তো এটো আহি গল মানি লোৱা কোনোবা পানী লোৱা নাই তো আমি na দি দিম na দিলে 0 হৈ গল এতিয়া কোয়ান্টিটি রাইস কিমান লৈছা মানি লোৱা 2 প্লেট লৈছা ঠিক আছে কোনোবা এনেকা হ'ব পাৰে ডাল নলব পাৰে হয় হ'ব পাৰে না তো আমি যদি ডাল যদি নলয় na দিম কোনোবা চিকেন লৈছে ঠিক আছে চিকেন লৈছে ফিশ লোৱা নাই তো na দি দিও কি আছে সবজি লৈছে ইয়া লোৱা নাই মানি লোৱা ঠিক আছে কোনোবা মটনও লোৱা নাই তো আমাৰ হিচাপে 0 থাকিব এতিয়া চিকেন লৈছে রাইস লৈছে 2 প্লেট আৰু চিকেন লৈছে 2 প্লেট হৈ গল তো ইয়াত এতিয়া আমাৰ টোটাল আহিব লাগিব তো ইকুৱেল তোমালোকে জানা কেনেকৈ কৰিব লাগে প্ৰডাক্ট ব্ৰেকেট মাল্টিপ্লিকেশন এটো সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰি দিবা
এণ্টাৰ প্ৰেছ কৰিবা তো এইটো 60 আহি গ'ল এনেকৈ তুমি ড্ৰেগ কৰি দিয়া তো গোটেইবিলাক আহি গ'ল এনসাৰ এতিয়া আমাৰ টোটেল গ্ৰেণ্ড টোটেল তো ইয়াত আমাৰ গ্ৰেণ্ড টোটেল এইটো সিলেক্ট কৰা আৰু হোমত গৈ কিনে এইটো মাৰ্জ কৰি দিয়া তো আমাৰ গ্ৰেণ্ড টোটেলৰ কাৰণে ইকুৱেল সাম লিখিবা ইয়াত সাম লিখি কিনে ওপৰৰ পৰা পুৰাটো সিলেক্ট কৰিবা ক্লোজ কৰি দিয়া তো ইয়াত তোমাৰ 220 গ্ৰেণ্ড টোটেল আহি গৈছে বুজি পাইছা তো ইয়াত আমি প্ৰডাক্ট কিয় ইউজ কৰিছো মাল্টিপ্লিকেশনৰ কাৰণে ওকে মানি লোৱা এতিয়া কোনোবা মানে বেলেগ এটা কাস্টমাৰে হি কি কৰিলে ৰাইস লৈছে ঠিক আছে হি अगेन সবজি লৈছে সবজি 15 रुपीस কৰি কিমান মানি লোৱা 2 প্লেট তো হেতু এড হৈ গল অটোমেটিকলি কোনোবা মানি লোৱা পানীৰ বটল লৈছে তো পানী বটল ওয়াটাৰ তো ইয়াত সব 10 रुपीस হেতু এড হৈ গল তো এটো হৈ গল আমাৰ কমপ্লিট ফৰম্যাট এনেকৈ এতিয়া আমি সিলেক্ট কৰিম দেন আমি ইয়াৰ পৰা কিছু ফৰম্যাট আমি ইয়াৰ পৰা যেনেকৈ এটো কমপ্লিট নো বৰ্ডাৰ দি দিও या আমি বাহিৰৰ বৰ্ডাৰ দি দিও আউটসাইড বৰ্ডাৰ দি দিলো এন্ড আমি এটা লাইট কালাৰ হালকা এটা কালাৰ দিব পাৰো ঠিক আছে দেন আমাৰ বিলিং ফৰম্যাটৰ যোনটো ডিজাইন ইয়াৰ পৰা আমি এনেকৈ আমি ভাল এটা ডিজাইন দি কিনে ডাঙৰ কৰিব পাৰো এইবিলাক আমি বোল্ড কৰিব পাৰো এনেকৈ সিলেক্ট কৰি আমি বোল্ড কৰি দিলো কালাৰ আমি বেলেগ এটা দি দিলো ওকে তো এনেকৈ আমাৰ কাস্টমাৰৰ নাম মানি লোৱা অজয় ৰায় ঠিক আছে বিল নাম্বার দি দিলা কি বেটা ডেট দি দিলা যেনেকৈ যে 31 2025 তো আমি এটো দি দিলো আমাৰ বিলিং ফরম্যাট রেডি হৈ গল ইয়াত আমাৰ পারফেক্টলি আহি গল তুমি কালার চেঞ্জ কৰি দিয়া লাগিলে গ্র্যান্ড টোটাল তুমি এটা বেলেগ কালার দি দিয়া ডার্ক ব্লু দি দিয়া তেতিয়া আমাৰ দেখাত ধুনিয়া লাগে আৰু এটো যে আছে ইয়াত আমি এটা বেলেগ অলপ কালার দি দিও লাইট কালার এনেকা ঠিক আছে তো উপৰত আমি লাইট কালার দিব পাৰো সো এটো আমাৰ বিলিং ফরম্যাট হৈ গল খুব ইজি খুব ধুনিয়া পারফেক্টলি আমি কৰিব পাৰো তো ইয়াত তুমি চাব পাৰা কেনেকৈ আমি লিষ্ট या फिर মাল্টিপল বাটনস ইউজ মাল্টিপল মানে লিষ্ট বাটন ইউজ কৰিব পাৰো या লিষ্ট ক'ব পাৰা যোনটো আমি ডেটা ভ্যালিডেশনৰ মাধ্যমে আমি ডেটা ভ্যালিডেশনত গৈ কিনে আমি এটো কৰিছো আৰু এটো তো আমাৰ নিজৰ পিওর এটা লজিক আমি ইউজ কৰিছো সেই লজিকটো তুমি ইয়াত চাব পাৰিবা ইয়াত ক্লিক কৰাৰ লগে লগে লজিকটো ইয়াত চাব পাৰিবা সো আই থিংক আজিৰ এই সিম্পল এন্ড ইজি বিল ফরম্যাট বনোৱাটো তোমালোকে সকলোৱে শিকিব পাৰিছা মোৰ এটো ভিডিওৰ পৰা তো আশা কৰো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক চাই আছা या ভাল পাই আছা শিকিব পাৰিছা তো প্লিজ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে হেতু হল লক্ষ্য ইনষ্টিটিউট তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়ার